নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এন ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক এই নকৰি খবৰ কেইটা আৰম্ভ কৰো। দৰ্শকসকল দিব লৈছো প্ৰথমটো খবৰ। বিনামূলীয়া ই ৰিক্সাৰ বাবে আৰম্ভ হ'ল এতিয়া আবেদন প্ৰক্ৰিয়া। শীঘ্ৰেই কৰক আবেদন। ৱেবছাইটত কৰিব পাৰিব আবেদন। আপোনালোকক সবিস্তাৰে জনাই আছো। বিনামূলীয়া ই ৰিক্সা লাগে নেকি? 1 ডিচেম্বৰ পৰা আৰম্ভ হৈছে অনলাইন আবেদন। শীঘ্ৰেই কৰক এতিয়া আবেদন। অনলাইন আবেদনৰ অন্তিম তাৰিখ 30 ডিচেম্বৰ। ফৰ্ম নোপোৱাসকলেও চিন্তা কৰিব নালাগে। অনলাইন যোগে কৰিব পাৰিব এতিয়া আবেদন। অনলাইনত আবেদনৰ বাবে মুকলি কৰা হৈছে ৱেবছাইট। আপোনালোকে এই ৱেবছাইটৰ যোগেদি কৰিব পাৰিব আবেদন। 1 ডিচেম্বৰ পৰা ৰাইজৰ বাবে খুলি দিয়া হ'ব এই ৱেবছাইট। এটা ভাৰ্ষিক সংখ্যালঘুসকলে কৰক আবেদন। আবেদন কৰিবলৈ সাজু কৰক নথিপত্ৰ। বাৰ্ষিক আয় প্ৰমাণপত্ৰ, পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড লগতে পাছপোৰ্ট সাইজৰ ফটো হলেই কৰিব পাৰিব এতিয়া আবেদন। পৰৱৰ্তী খবৰ, এটা ব্ৰেকিং নিউজ আহি পৰিছে। মাত্ৰ 300 টকাতেই পাব এতিয়া ৰন্ধন গেছ। 20 লাখ পৰিয়ালে লাভ কৰিব এই বৃহৎ সুবিধা। মুখ্যমন্ত্ৰীয়ে কৰিলে বৃহৎ ঘোষণা। প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ অৰুণোদয় হিতাধিকাৰী পৰিয়ালে লাভ কৰিব ৰাজ সাহায্য। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল এটা ভাল খবৰ। মাত্ৰ 300 টকাতে এতিয়া পাব ৰন্ধন গেছ। এটা মাত্ৰ কাম কৰিলেই পাব এতিয়া ৰন্ধন গেছৰ চিলিণ্ডাৰ। 20 লাখ পৰিয়ালে লাভ কৰিব এই বৃহৎ সুবিধা। মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিৰ জৰিয়তে লাভ কৰিব এই বিশেষ সুবিধা। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ৰাজ্য চৰকাৰে দিছে এই সুবিধা। পূৰণ কৰক মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰ। এই প্ৰপত্ৰ পূৰণ কৰি জমা দিলেই লাভ কৰিব এতিয়া 250 টকাৰ ৰাজ সাহায্য। প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত অৰুণোদয় হিতাধিকাৰীৰ পৰিয়ালে লাভ কৰিব এতিয়া ৰাজ সাহায্য। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালেই লাভ কৰিব এই সুবিধা। ইয়াৰ বাবে আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ সন্নিৱিষ্ট কৰিব লাগিব। পঞ্জীয়নভুক্ত মোবাইল নম্বৰ দিব লাগিব। অৰুণোদয় হিতাধিকাৰীৰ নাম আৰু অৰুণোদয় আইডিৰ শুদ্ধভাৱে দিব লাগিব। প্ৰপত্ৰ পূৰণ কৰি দিলেই লাভ কৰিব এতিয়া 250 টকাৰ ৰাজ সাহায্য। পলম নকৰি আজি সংগ্ৰহ কৰক এই প্ৰপত্ৰ। পৰৱৰ্তী খবৰ, বিহাৰৰ নিৰ্বাচনৰ পিছতেই হাহাকাৰ লাগিছে এতিয়া কংগ্ৰেছত। ইখনৰ পিছত সিখন হাই ভল্টেজ বৈঠক। আজি পুনৰ মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত হাই ভল্টেজ বৈঠক। 2024 অসমকে ধৰি 5 ৰাজ্যত হ'ব এতিয়া বিধানসভাৰ নিৰ্বাচন। দিব লৈছে এটা ব্ৰেকিং আপডেট। বিহাৰ নিৰ্বাচনৰ পিছতেই হাহাকাৰ লাগিছে এতিয়া কংগ্ৰেছত। ইখনৰ পিছত সিখন হাই ভল্টেজ বৈঠক। আজি পুনৰ মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত হাই ভল্টেজ বৈঠক। 2024 অসমকে ধৰি 5 ৰাজ্যত হ'ব বিধানসভাৰ নিৰ্বাচন। বিহাৰৰ শোচনীয় পৰাজয়ৰ পিছতেই দিশহাৰা হৈ পৰিছে কংগ্ৰেছ। অসম, পশ্চিমবংগ, কেৰালা, পুডুচেৰী আৰু তামিলনাডুত অনুষ্ঠিত হ'ব এতিয়া নিৰ্বাচন। আজি বৈঠকত উপস্থিত থাকিব ৰাহুল গান্ধী। 4 বজাত খাৰ্গেৰ বাসগৃহত এতিয়া অনুষ্ঠিত হ'ব এই বৈঠক। বিধানসভাৰ নিৰ্বাচনক লৈ বিশেষভাৱে হ'ব আলোচনা। পৰৱৰ্তী খবৰ, কিশোৰীৰ সৈতে কুকাণ্ড কৰি আৰক্ষীৰ জালত পৰিল কমলাকান্ত। হৰিনাম লোৱাৰ বয়সত বৃদ্ধ কমলা সোমাল ৰঙাঘৰত। 50 বছৰীয়া কমলাৰ কাণ্ড শুনি হতবাক হৈ পৰিছে গাঁওবাসী। দিব লৈছে এটা ব্ৰেকিং আপডেট। কিশোৰীৰ সৈতে কুকাণ্ড কৰি আৰক্ষীৰ জালত কমলাকান্ত ৰায়। 50 বছৰ বয়সত কমলা হ'ল ৰঙাঘৰৰ আলহী। বিদ্যালয়ৰ পৰা ঘৰলৈ যোৱাৰ বাটতেই কমলাই কৰিলে কুকাণ্ড। বিদ্যালয়ৰ পৰা ঘৰলৈ যোৱাৰ বাটতেই কুকাণ্ড কৰিছিল কমলাই। এটা পৰিয়ালৰ এজাহাৰৰ ভিত্তিত কমলাক কৰা হৈছে আটক। শিশুগৰাকীৰ ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। এটা গোলাগঞ্জত সংঘটিত হৈছে এই লজ্জাজনক ঘটনাটো। দিব লৈছো পৰৱৰ্তী খবৰ। লখিমপুৰত পুনৰ নকল সোণৰ ৰমৰমীয়া বেহা। দুৰ্দৰ্শ সৰবৰাহকাৰী মহিদুল ইছলাম হানিছুৰ ৰহমানক কৰায়ত্ব কৰে। দিব লৈছে এটা ব্ৰেকিং নিউজ। লখিমপুৰত পুনৰ নকল সোণৰ ৰমৰমীয়া বেহা।
দুধৰ্ষ সৰবৰাহকাৰীৰ মহিদুল ইছলাম হাছিনুৰ ৰহমানক কৰায়ত্ব কৰে। লালুক আৰক্ষীয়ে অভিযান চলাই কৰায়ত্ব কৰে মহিদুল আৰু হাছিনুৰক। বহিৰাজ্যৰ এটা পৰিয়ালক নকল খুন্দি লুটি নিছিল ৮০,০০০ টকা। এই খবৰ পোৱাৰ পিছতেই লালুক আৰক্ষীয়ে অভিযান চলাই কৰায়ত্ব কৰে। এটা দুধৰ্ষ সৰবৰাহকাৰী কেইটাক পৰা জব্দ কৰে নগদ ৮০,০০০ টকা। দিব লৈছো পৰৱৰ্তী খবৰ। এটা ব্ৰেকিং নিউজ আহি পৰিছে। বিদেশী বুলি বাংলাদেশলৈ পঠিয়াই দিয়া সোণালী খাতুন উভতিব এতিয়া ভাৰতলৈ। মানৱীয়তাৰ খাতিৰত উভতাই আনিব লাগে সোণালী খাতুনক। অৱশ্যে সোণালী খাতুনক সকাহ দিলে ন্যায়ালয়। দিব লৈছো এটা ব্ৰেকিং নিউজ। বিদেশী বুলি বাংলাদেশলৈ পঠিয়াই দিয়া সোণালী খাতুন উভতিব এতিয়া ভাৰতলৈ। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক দিলে সোণালী খাতুনক উভতাই অনাৰ নিৰ্দেশ। চলিত বৰ্ষতেই বাংলাদেশলৈ বিতৰণ কৰা হৈছিল সোণালী খাতুনক। এটা বাংলাদেশলৈ বিতৰণ কৰা সোণালী খাতুন পশ্চিমবংগৰ বাসিন্দা। উপযুক্ত নথিপত্ৰৰ অভাৱত সোণালীক প্ৰেৰণ কৰা হৈছিল বাংলাদেশলৈ। ৮ বছৰীয়া সন্তানক লৈ বাংলাদেশলৈ যাব লগা হৈছিল সোণালী। তাৰ পাছতেই এতিয়া সোণালী খাতুনৰ পিতৃ দ্বাৰস্থ হৈছিল উচ্চতম ন্যায়ালয়ৰ। অৱশেষত সোণালী খাতুনক সকাহ দিলে ন্যায়ালয়। ন্যায়ালয়ৰ পৰামৰ্শ মানৱীয়তাৰ খাতিৰত উভতাই আনিব লাগে সোণালী খাতুনক। বিদেশী বুলি বাংলাদেশলৈ পঠিয়াই দিয়া সোণালী খাতুন এতিয়া উভতিব ভাৰতলৈ। পৰৱৰ্তী খবৰ। ভোট চুৰি নচলিব, SIR নচলিব। SIR আৰু ভোট চুৰিক লৈ বিৰোধীৰ প্ৰতিবাদত উত্তাল এতিয়া সংসদ ভৱন চৌহদ। সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত অব্যাহত আছে বিৰোধীৰ বিক্ষোভ। দিব লৈছো এটা গুৰুত্বপূৰ্ণ খবৰ। সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত অব্যাহত বিৰোধীৰ প্ৰতিবাদ। দ্বিতীয় দিনাও সংসদ ভৱন চৌহদত বিৰোধীৰ বিক্ষোভ কাৰ্যসূচী। ষ্টপ SIR, ষ্টপ ভোট চুৰি বিশাল বেনাৰ লৈ প্ৰতিবাদ কৰে। ভোট চুৰি নচলিব, SIR নচলিব শ্লোগানেৰে বিৰোধীয়ে উত্তপ্ত কৰিলে পৰিৱেশ। সংসদ ভৱনৰ মকৰদাৰৰ সন্মুখত মোদী চৰকাৰৰ বিৰুদ্ধে বিৰোধীৰ ধৰ্ণা। এটা ধৰ্ণা ধ্বংস হলে সোনিয়া গান্ধী, মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীৰ লগতে প্ৰিয়ংকা গান্ধীয়েও। SIR ভোট চুৰিক লৈ আজিও প্ৰতিবাদত উত্তাল এতিয়া সংসদ ভৱন চৌহদ। সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত এতিয়া অব্যাহত বিৰোধীৰ প্ৰতিবাদ। পৰৱৰ্তী খবৰ। ৬ জনগোষ্ঠীৰ জনজাতিকৰণত বিফল হৈছে মুখ্যমন্ত্ৰীয়ে। জনজাতীয় লোকৰ মাটি আদানীক বিক্ৰী কৰাটোহে মুখ্যমন্ত্ৰীৰ লক্ষ্য। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈ পৰিছে এতিয়া গৌৰৱ গগৈ। ৬ জনগোষ্ঠীৰ জনজাতিকৰণত ক্ষতি হ'ব নালাগে জনজাতীয় লোকৰ। ৬ জনগোষ্ঠীৰ জনজাতিকৰণত বিফল হৈছে মুখ্যমন্ত্ৰীগৰাকী। জনজাতীয় লোকৰ মাটি আদানীক বিক্ৰী কৰাটোৱে মুখ্যমন্ত্ৰীৰ লক্ষ্য। এতিয়া জনগোষ্ঠী আৰু জনজাতীয় লোকৰ মাজত সংঘাত লগাব বিচাৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ এতিয়া অনুষ্ঠিত কৰক সৰ্বদলীয় বৈঠক। অসমৰ ৰাইজ মূৰ্খ নহয়, অসমৰ ৰাইজ সজাগ। মুখ্যমন্ত্ৰীৰ দৰে মই যিকোনো বিষয়তেই তৰল মন্তব্য দিব নোৱাৰো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে এতিয়া APCCৰ সভাপতি গৌৰৱ গগৈ। পৰৱৰ্তী খবৰ। কেনেকৈ মচি দিব পাৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নাম? লাগিলে সেয়া ভোটাৰ তালিকাই হওক। ন্যায় নোপোৱালৈকে ভোটাৰ তালিকাত নাম থাকিব জুবিনৰ। জৰীপ কৰিবলৈ গৈ জুবিনৰ নাম নাকাটি BLO মহম্মদ তফিজ উদ্দিনে লিখিলে অমৰ হওক জুবিন। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। ন্যায় নোপোৱালৈকে ভোটাৰ তালিকাত নাম থাকিব এতিয়া শিল্পী জুবিন গাৰ্গৰ। জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে ভোটাৰ তালিকাৰ পৰা কৰ্তন নহয় নাম। প্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক আবেগিক এজন BLO। জৰীপ কৰিবলৈ গৈ BLOৱে তালিকাৰ পৰা কৰ্তন নকৰিলে জুবিন গাৰ্গৰ নাম। ভোটাৰ তালিকাত জুবিন গাৰ্গৰ নামৰ বিপৰীতে লিখিলে আবেগিক বাৰ্তা। চিৰদিন অমৰ হৈ থাকক, আত্মাই চিৰশান্তি লাভ কৰক বুলি লিখিলে BLO গৰাকীয়ে। এটা ভোটাৰ তালিকাত BLO মহম্মদ তফিজ উদ্দিনে লিখিলে স্বৰ্গত থাকক বুলিও। BLO তফিজ উদ্দিন হৈছে দক্ষিণগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক। এছাৰক লৈয়ে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহলৈ গৈছিল তেওঁ। কিন্তু ন্যায় নোপোৱাত অসন্তুষ্ট এতিয়া BLO গৰাকীয়ে কৰ্তন নকৰিলে জুবিন গাৰ্গৰ নাম।